Hello and welcome to EduTech Academy. Edu channel জৰিয়তে আমি শিকাও যে কেনেকৈ আপুনি নিজে কম্পিউটাৰ ইনষ্টিটিউট বা ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউট আৰম্ভ কৰি সুবলম্বী দিশে আগবাঢ়িব পাৰে। আজিৰ ভিডিঅ'ত আমি চাম যে EduTech একাডেমীয়ে কি ধৰণৰ কোৰ্সেছবোৰৰ কাৰণে সাৰ্টিফিকেট প্ৰভাইড কৰে। যদি কম্পিউটাৰ কোৰ্সৰ কথা কওঁ তেনেহলে আমি স্টাৰ্ট কৰিম 3 মান্থৰ কোৰ্সৰ পৰা য'ত আপোনালোকে পাব Point number 1, certificate in computer application. Point number 2, certificate in office automation. Point number 3, certificate in financial accounting. Point number 4, tally with GST. And point number 5, TTP. Etia sao ahok 6-month course ki ase. Point number 1, diploma in computer application. Point number 2, diploma in programming and web designing. Point number 3, diploma in digital marketing. ইত্যাদি এতিয়া আমি ডিসকাস কৰিম 1 ইয়াৰ কোৰ্সত আপোনালোকে কি পাব। পইণ্ট নম্বৰ 1 PGDCA বহুতে এই কোৰ্সৰ বিষয় শুনিছে আৰু গমো পায় যে ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত আমি 1 ইয়াৰ কম্পিউটাৰ কোৰ্স লওঁ যেটো হৈছে PGDCA which means post graduation diploma in computer application। পইণ্ট নম্বৰ 2 ADCA যদি কোনোবাই ডিগ্ৰী কমপ্লিট কৰা নাই আৰু ইহতে 1 ইয়াৰ কম্পিউটাৰ কোৰ্স কৰিব বিচাৰে তেনেহলে ইহতে ADCA কম্পিউটাৰ কোৰ্স ল'ব পাৰে। ইয়াৰ সিলেবাস অলমোস্ট PGDCA লগত একে হয় যাক আমি কওঁ এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন। পইণ্ট নম্বৰ 3 ADCAP এটো হল এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন এণ্ড প্ৰগ্ৰামিং। এটো কোৰ্সত আপোনালোকক 1 ইয়াৰ এডভান্স কোৰ্সৰ লগতে আপোনাক প্ৰগ্ৰামিং কৰাও শিকোৱা হয়। তেন্তে এআই আমি চালু কিছু কোৰ্সেছ যাৰ সাৰ্টিফিকেটছবোৰ EduTech একাডেমীয়ে প্ৰভাইড কৰে আৰু আমাৰ ৱেবছাইটত গৈ আপোনালোকে গোটেই কোৰ্সেছৰ ডিটেইলছ জানিব পাৰে। যুৱ মহিলা আৰু সেল্ফ হেল্প গ্ৰুপৰ বাবে এটা ভাল অপৰচুনিটি। টেইলৰিং, বিউটিচিয়ান, যোগা, বেকাৰী ইত্যাদি এই স্কিল বেস কোৰ্সৰ পৰা আপুনি নিজৰ ইনকাম সোৰ্স ষ্টাৰ্ট কৰিব পাৰে। আমি কোৰ্সেছ প্ৰভাইড কৰো যোগা, বিউটিচিয়ান, মেকআপ, টেইলৰিং এণ্ড ষ্টিচিং, ফটোগ্ৰাফি, বেকাৰী আৰু বহুত ধৰণৰ স্কিল ডেভেলপমেন্ট কোৰ্সেছ আমি EduTech একাডেমীয়ে প্ৰভাইড কৰো। তেনেহলে দেৰি নকৰি ডেসক্ৰিপশনত থকা নম্বৰত কল কৰক, আমাৰ ৱেবছাইটত ভিজিট কৰক আৰু ফ্ৰেঞ্চাইজ ল'বৰ বাবে আজিয়ে কন্টেক্ট কৰক। আপোনাৰ ইনষ্টিটিউচন আৰু আপোনাৰ সপোনৰ ট্ৰেইনিং ইনষ্টিটিউচন আৰম্ভ কৰক। থ্যাংক ইউ।